পৰম শ্ৰদ্ধাভাজন দৰ্শক শ্ৰোতাবৃন্দ, মোৰ সন্মুখত থকা এইটো এটা আৰ্টিফিচিয়েল বনোৱা লিজাৰ্ড। অসমীয়াত যাক জেঠী বুলি কয়। আমাৰ সকলোৰে ঘৰত থাকে। সঁচা কথা ভাবিলে জেঠী টিকটিকাই বুলি কোৱা হয়। এই জেঠীৰ সম্পৰ্কত, এই লিজাৰ্ডৰ সম্পৰ্কত এটি কথা মই আপোনালোকৰ আগত আগবঢ়াব বিচাৰিছোঁ, জনাব বিচাৰিছোঁ। গুৱাহাটীত বাসস্থান সূত্ৰে আমাৰ চান্দমাৰি ইঞ্জিনিয়াৰিং ইনষ্টিটিউটৰ ফিল্ডত প্ৰতি বছৰে বুক ফেয়াৰ হয়, গ্ৰন্থমেলা হয়। বছৰ ডিচেম্বৰ নৱেম্বৰ মাহৰ সময়ত এবাৰ গ্ৰন্থমেলাত নালন্দা বিশ্ববিদ্যালয়ৰ পৰা এজন প্ৰাক্তন উপাচাৰ্য আহিছিলে। ভাষণ দিয়ে, ধুনীয়া ধুনীয়া কথা শুনিবলৈ যাওঁ। কোনোবা নহয় কোনোবা এনেকুৱা বিখ্যাত জ্ঞানী ব্যক্তিক নিমন্ত্ৰণ কৰি আনে আৰু তেওঁলোকে এই জেঠীৰ ওপৰত এটা বক্তব্য আগবঢ়াইছিলে। প্ৰথম কথাটো হ'ল, এখন স্কুলত এটা গাধা ল'ৰা আছিলে। তাক মাষ্টৰে কৈছে, আজি ইনস্পেক্টৰৰ ইনভেষ্টিগেশ্যন আছে, ইনস্পেক্টৰ আহিব পৰিদৰ্শন কৰিবলৈ, তই স্কুলত নাহিবি। সি কিন্তু কথাটো নামানি পেলাই সি খুব ভাল খেতিয়কৰ ল'ৰা হয়। সি স্কুললৈ আহিলে। আহোঁতে আৰু তাক বহিব ক'লে। ইনস্পেক্টৰে সুধি আছে, তহঁতৰ কেনেকুৱা পঢ়া শুনা। সি তেতিয়া এটা ইনস্পেক্টৰৰ কথা সুধিলে, ছাৰ, মই এটা আপোনাক কথা অৱগত কৰিব বিচাৰোঁ যে আপুনি, আমাৰ দেউতা বহুত অসুস্থ, তেওঁৰ ভৰি এখন ছিঙি গৈছে এক্সিডেণ্টৰ ফলত। কিন্তু আমাৰ ভাৰতবৰ্ষত কিয় এনেকুৱা বিজ্ঞানী নাই যে কিবা মেডিচিন উলিয়াই ভৰি এখন পুনৰ সংস্থাপন কৰিব নোৱাৰে নেকি? তেতিয়া সেই উপাচাৰ্যজনে কৈছিলে, চোৱা ল'ৰাটো কিমান ব্ৰেইনী। আজি আমাৰ ভাৰতবৰ্ষতে ইমান ডাঙৰ ডাঙৰ চাইণ্টিষ্ট ওলোৱা নাই। এই মেধাৱী ছাত্ৰটোক স্কুলত আহিব মানা কৰিছে। জেঠীৰ যেতিয়া নেঙুৰটো ছিঙি যায়, সি পুনৰ আৱিৰ্ভাৱ হয়। বিজ্ঞানীসকলে ইয়াৰ ওপৰত অধ্যয়ন কৰি পেলাই মানৱ জাতিৰ উপকাৰৰ কাৰণে কিবা আৱিষ্কাৰ কৰিব নোৱাৰে নেকি? ধন্যবাদ।